নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজৰ কাৰণে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে নতুনকৈ অৰুণোদয় আঁচনিৰ কাম আৰম্ভ হ'ব আৰু আত্মসহায়ক গোটক লৈ ডাঙৰ মন্তব্য আৰু ৰেচন কাৰ্ডৰ বিষয়ে আহি পৰিছে গুৰুত্বপূৰ্ণ আপডেট। সবিশেষ চাওক এইটো ভিডিঅ'ৰ মাধ্যমত। যিবিলাক মহিলা বা আই মাতৃয়ে এতিয়াও অৰুণোদয় আঁচনি পোৱা নাই, তেওঁলোককো আমি কেনেকৈ অৰুণোদয় দিব পাৰোঁ তাৰ বিষয়েও আমি আলাপ আলোচনা আৰম্ভ কৰিছোঁ আৰু এমাহৰ ভিতৰতে আমি অৰুণোদয়ৰ নতুন নিয়মৰ মাজেৰে সকলো মহিলাকে যাতে অৰুণোদয় দিব পাৰোঁ তাৰ বাবেও আমি ব্যৱস্থা লোৱাৰ দিশত আগবাঢ়িছোঁ। অৰ্থাৎ যেনে কথা তেনে কাম, আমি সেই দিশত আগবাঢ়িছোঁ। ৰাজ্যৰ লাখ লাখ পৰিয়ালৰ বাবে গুৰুত্বপূৰ্ণ খবৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে নতুনকৈ অহা এমাহৰ ভিতৰত অৰুণোদয় আঁচনিৰ কাম আৰম্ভ হ'ব। যিসকলে অৰুণোদয় আঁচনিৰ ধন পোৱা নাছিলে তেওঁলোকে যদি অৰুণোদয় নতুনকৈ আবেদন কৰিম বুলি ভাবিছে তেওঁলোকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ। অতি শীঘ্ৰেই অৰুণোদয় আঁচনিৰ কাম আৰম্ভ হ'ব আৰু আপোনালোকে সকলোৱে অৰুণোদয় আঁচনি এপ্লাই কৰিব পাৰিব। যদিহে আপোনালোকৰ যিখিনি ডকুমেণ্টছ লাগে সেইখিনি ডকুমেণ্টছ থাকে তেতিয়া আপোনালোকে আবেদন কৰিব পাৰিব। আৰু পৰৱৰ্তী খবৰটো হৈছে আত্মসহায়ক গোটক লৈ। চাওক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আত্মসহায়ক গোটৰ বিষয়ে কি ক'লে। ইতিমধ্যে আমাৰ মুখ্যমন্ত্ৰীৰ যি আমাৰ উদ্যমিতা আঁচনি আছিল, লাখপতি বাইদেউৰ আঁচনি আছিল, তাৰো ফৰ্মবিলাক আমি স্কুটিনিৰ কাম আৰম্ভ কৰিছোঁ আৰু যিমান সোনকালে পাৰোঁ আমি লাখপতি বাইদেউৰ টকাখিনিও আই মাতৃসকলক দিয়াৰ বাবে আমি চেষ্টা কৰি আছোঁ। খুব সোনকালে আপোনালোকে তাৰো ভাল খবৰ আপোনালোকে লাভ কৰিব। লাখপতি বাইদেউ যিসকলে আবেদন কৰিছিলে তেওঁলোকৰ বাবে ভাল খবৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে ইতিমধ্যে লাখপতি বাইদেউৰ আঁচনিৰ ভেৰিফিকেশ্যনৰ কামসমূহ চলি আছে। অতি শীঘ্ৰেই আপোনালোকৰ বেংক একাউণ্টত এই ধন সোমাব আৰু ভাল খবৰ পাব আপোনালোকে বুলিও মন্তব্য কৰিছে। যিসকলে আবেদন কৰিছিলে আপোনালোকে চিন্তা কৰিব নালাগে, অতি শীঘ্ৰেই এই ধনৰাশি সোমাব আপোনালোকৰ বেংকসমূহত। আৰু পৰৱৰ্তী খবৰটো হৈছে ৰেচন কাৰ্ডক লৈ। যিসকলৰ ৰেচন কাৰ্ড নাই তেওঁলোকৰ বাবে খুবেই ভাল খবৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে অতি শীঘ্ৰেই নতুনকৈ ৰেচন কাৰ্ড দিবলৈ সাজু হৈছে ৰাজ্য চৰকাৰে। যিসকলৰ ৰেচন কাৰ্ড নাই তেওঁলোকে পাব ৰেচন কাৰ্ড। অসমৰ লাখ লাখ পৰিয়ালে পাব নতুনকৈ ৰেচন কাৰ্ড। যদিহে আপোনালোকে এতিয়ালৈকে ৰেচন কাৰ্ড আবেদন কৰা নাছিলে তেন্তে আপোনালোকৰ বাবে খুবেই জৰুৰী খবৰ। অতি শীঘ্ৰেই নতুনকৈ ৰেচন কাৰ্ড প্ৰদান কৰিব ৰাজ্য চৰকাৰে। এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু যিসকলৰ ৰেচন কাৰ্ড আছে তেওঁলোকৰ বিষয়েও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে। যদিহে আপোনালোকৰ ৰেচন কাৰ্ড আছে তেন্তেও এই ভিডিঅ'টো আপোনালোকৰ বাবে খুবেই গুৰুত্বপূৰ্ণ খবৰ। চাওক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰেচন কাৰ্ডক লৈ গুৰুত্বপূৰ্ণ আপডেট আনিছে। অতি শীঘ্ৰেই অহা 25 জুনৰ ভিতৰত আপোনালোকে কৰিব লাগিব EKYC। ৰেচন কাৰ্ডৰ EKYC নকৰিলে আপোনালোকৰ নাম কৰ্তন হ'ব আৰু লগতে ৰেচন কাৰ্ডৰ সুবিধাসমূহৰ পৰা বঞ্চিত থাকিব বুলিও মন্তব্য কৰিছে। যিসকলৰ ৰেচন কাৰ্ড আছে তেওঁলোকে অহা 25 জুনৰ ভিতৰত আপোনালোকে ৰেচন কাৰ্ডৰ EKYC কৰাটো বাধ্যতামূলক। মাত্ৰ হাতত আছে 5 দিন আৰু 5 দিনৰ ভিতৰতে আপোনালোকে ৰেচন কাৰ্ডৰ EKYC কৰাটো বাধ্যতামূলক। যদিহে আপোনালোকে EKYC নকৰে তেন্তে ৰেচন কাৰ্ডৰ সুবিধাসমূহৰ পৰা আপোনালোকে বঞ্চিত থাকিব। যেনেকৈ বিনামূলীয়াকৈ চাউলো নাপাব আৰু লগতে চিকিৎসা প্ৰদান কৰা আৰু বহুতো কিবা কিবি সুবিধা পায়। গতিকে সকলো সুবিধাৰ পৰা আপোনালোকে বঞ্চিত থাকিব। গতিকে অহা 25 জুনৰ ভিতৰত আপোনালোকে EKYCসমূহ কমপ্লিট কৰিব। আৰু EKYC কেনেকৈ কৰিব আৰু ক'ত কৰিব চাওক। আপোনালোকে য'ত বিনামূলীয়াকৈ চাউল পাই আছে অৰ্থাৎ সুলভ মূল্যৰ দোকানত গৈ আপোনালোকৰ নিজৰ EKYCসমূহ তাতে কমপ্লিট কৰিব লাগিব। আৰু যদিহে কৰিছে তেন্তে আপোনালোকৰ কোনো অসুবিধা নাই। আৰু যদি কৰা নাই তেন্তে অতি শীঘ্ৰেই আপোনালোকে 25 জুনৰ ভিতৰত হাতত আছে মাত্ৰ 5 দিন। 5 দিনৰ ভিতৰতে EKYCসমূহ কমপ্লিট কৰি লওক আৰু সুলভ মূল্যৰ দোকানৰ পৰা বিনামূলীয়াকৈ চাউল লাভ কৰক আৰু ৰেচন কাৰ্ডৰ যিখিনি সুবিধা লাভ কৰি থাকক। তো বন্ধু বান্ধৱীসকল আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ'টো কেনেকুৱা পালে, যদি ভাল পালে সকলোৰ মাজত শ্বেয়াৰ কৰক আৰু কমেণ্ট কৰক কিবা সুধিবলগীয়া থাকিলে। আৰু যদি ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব, এই ধৰণৰ ইণ্টাৰেষ্টিং ভিডিঅ' পাই থাকিব। ধন্যবাদ। জয় আই অসম।